আপোনালোকে হোলী খেলিলেনে বাৰু? মই জানো আপোনালোকে খেলিলে। এতিয়া ভাবিছে মই কেনেকৈ জানিলোঁ আপোনালোকে হোলী খেলিলে নে নাই? তেনেকৈ আপোনালোকৰ মনৰ কথা আমি গম নাপাওঁ জানো? কি চাবলৈ খোজে, কি ভিডিঅ' চাব খোজে, গাঁৱৰ ছোৱালী খোজে নে কি বেলেগ ভিডিঅ' খোজে, সেইটোতো আমি জানোৱেই। গতিকে এইখিনি কথাও আমি জানিমেই। বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, এতিয়াৰ পৰা ৰেগুলাৰ হ'ম দেই। হোলীৰ দিনাখন কৃতিৰ লগত কি হয় চাওঁ আহক। কৃতি, তুমি মোক মাতিছিলা, কোৱাচোন কোৱা, কিয় মাতিছিলা মোক? চোৱা পিংকি, তুমি কি ভাবিছা? মই একো বুজি পোৱা নাই। হা, তুমি চবকে উল্লু বনাব পাৰিবা, বাট মোক নহয়, ঠিক আছে? মই চব শুনিছোঁ, তোমালোকৰ মাজত কি চলি আছে। মা, তোমাৰ আৰু কবিৰৰ মাজত কি চলি আছিলে, কি কথা পাতি আছিলা তোমালোকে, মই সকলোখিনি শুনিছোঁ। হা, কি তুমি গম পাই ক'লা কবিৰে যে মোক ভাল পায় বুলি? হা, আৰু কবিৰৰ মই ফাৰ্ষ্ট ৱাইফ, তুমি গম পাই গ'লা? ইমান নাটক নকৰিবাচোন তুমি। কি নাটক কৰিলোঁ? কি নাটক কৰিলোঁ? তুমি এতিয়া গম পালাই যদি এতিয়া এইখন ঘৰৰ পৰা গুচি যোৱা, বুজিছা? গুচি যোৱা। মোৰ ওচৰত কবিৰক কটাই তুমি গুচি যোৱা। আৰু তুমিতো কেৱল অলপ দিনৰ কাৰণেহে আহিছিলা, কৃতি নহয়নে? এনেইতো ময়েই কৃতি, মানে সকলো ময়েই কবিৰৰ, বুজিছা? কবিৰ মোৰ আৰু মোৰেই, তোমাৰ নহয় কবিৰ, বুজিছা? গম পালাই যদি এতিয়ালৈ ৰৈ আছা কিয় তুমি? হা, তোমাৰ টানিটো পৰা বান্ধি ইয়াৰ পৰা গুচি যোৱা, বুজিছা? আৰু এনেওতো তোমাৰ ঘৰ আছেই ন, বিশাল ডাঙৰ ঘৰ আছেই, গতিকে তুমি তালৈকে গুচি যাব পাৰিবা, নহয়নে? আৰু কথা হ'ল তোমাৰ শ্ৰী, তাইকো লৈ যাবা, বুজিছা? মই লোকৰ ল'ৰা ছোৱালী বেয়া নাপাওঁ, মানে লোকৰ ল'ৰা ছোৱালী বেয়া নাপাওঁ, কিন্তু তোমাৰ ল'ৰা ছোৱালীক মই বেয়া পাওঁ, বুজিছা? মানে মই কি ক'ম তুমি বুজি নাপাবা, কাৰণ মই কি ক'ম মই নিজে বুজি পাওঁ। তুমি যি কোৱা সেইটোতো কোনেও বুজি নাপায়, আৰু নিজেও বুজি নোপোৱা তুমি। আৰু কথা হ'ল শ্ৰীক মই ইয়াৰ পৰা ক'লেও লৈ নাযাওঁ, আৰু কথা হ'ল মই ক'লে কোনে যাওঁ, শ্ৰী ক'লে যাব ইয়াৰ পৰা? ক'লে যাব? এই ফটোৱা লেকচাৰ ন তুমি মোক নিদিবা, তুমি নিজকে দি থাকা, আইনাখন আছেতো, তাকে চাইছা তুমি দি থাকা। মই দেখিছিলোঁ এইটো ৰাতিপুৱা আহোঁতেও তুমি সেয়াকে কৰি আছিলা, গতিকে সেয়াকে কৰা। আৰু বেছি কবিৰ মোৰ কৈ নাথাকিবা, কাৰণ যিটো বস্তু কাৰো নহয় সেই মানুহবিলাকেহে মোৰ কৰি থাকে। যাৰ হয় সি নকয়, কাৰণ সেইটো তাৰ বস্তু হয়েই, কোনেও লৈ যাব নোৱাৰে কাঢ়ি। ইমান উস্তাদি ভাল নহয় দেই, ভাল নহয় কৃতি, ভাল নহয় ইমান উস্তাদি। তুমি কি ভাবিছা মই তোমাক সহজে এৰি দিম কৃতি? যেতিয়ালৈকে মই এইখন ঘৰৰ পৰা তোমাক উলিয়াই নিদিওঁ, কবিৰৰ মনত মোৰ কাৰণে জেগা সোমোৱাই নিদিওঁ, তেতিয়ালৈকে মই ইয়াৰ পৰা নাযাওঁ। আৰু এনেও তুমি যদি এখন ঘৰৰ পৰা গুচি যোৱা ন, কবিৰে এনেও মোক আপোন কৰি ল'ব। তুমি কি ভাবিছা তোমাক আপোন কৰি ল'ব? নাই, তোমাৰ কাৰণে কবিৰে যাবলৈও নাই, বুজিছা? গতিকে তোমাৰ ছোৱালী আৰু তোমাক নিজকে লৈ তুমি ইয়াৰ পৰা গুচি যোৱা, কাৰণ মোক লোকৰ ল'ৰা ছোৱালী নালাগে, বুজিছা? মই নাযাওঁ। কিয় যাম মই এইখন ঘৰৰ পৰা? এইখন মোৰ ঘৰ, আৰু মানুহে নিজৰ ঘৰ এৰি ক'লৈকো নাযায়, গতিকে মই কিয় যাম? তুমি যোৱা এইখন ঘৰৰ পৰা। কিয় আহিছা বাৰু লোকৰ সংসাৰত জুই লগাবলৈ? কোৱাচোন। তুমিতো গুচি গৈছিলা, তেতিয়াহ'লে আহিলা কিয়? মইতো শুনিছোঁ তুমি গুচি যোৱাৰ কথাই। তাকো তুমি ক'ব নালাগে, কাৰণ তোমাক কবিৰে এই কথাটো জানো কৈছে? মোক যে বিয়া পাতিছিলে এই কথাটোৱে তোমাক কোৱা নাই, তেতিয়াহ'লে তোমাক কৈছেনো কি কোৱা? ইমান দিনে তুমি ঘৰখনত থাকিলা, তথাপিও তুমি গম নাপালা। তুমি। কবিৰে তোমাক নক'লে এইটো কথা, কাৰণ কবিৰে মোক ভাল পায়, বুজিছা? গড়ে আইনাই গাড়ে। গতিকে টানিটো পেলা বান্ধি ইয়াৰ পৰা গুচি যোৱা, নহ'লে মই এইখন ঘৰৰ পৰা তোমাক গতিয়া উলিয়াই দিম, বুজিছা? চামচোন কোনে এইখন ঘৰৰ পৰা কাক উলিয়াই, এইটোতো পিছত দেখা যাব, এইটো দেখা যাব বাৰু। তুমি এতিয়া কি কৰি আছা? মোৰ ৰুমৰ পৰা আঁতৰ হোৱা। তোমাক মই এই ৰুমটোলৈ মাতা নাছিলোঁতো, এইটো মোৰ আৰু কবিৰৰ ৰুম, তোমাৰ ইয়াত কোনো হক নাই, তুমি ইয়াৰ পৰা যোৱা। কৃতি, এইটো মোৰ আৰু কবিৰৰ ৰুম, আগৰ পৰাই আছিলে, কিন্তু এইটো অকণমান ডেভেলপ হৈ গ'ল বাৰু, মানে পুৰণা, মানে ইমান ভাঙা চিঙা, মানে
মানে ভাল নাছিলে বাট এতিয়া চোৱাচোন ৰুমটো কিমান ডাঙৰ হৈ গ'ল ঘৰটো কেনেকুৱা হৈ গ'ল মই দেখিছোঁ তাকেইতো তুমি দেখিছা এইটো মোৰ আৰু কবিৰৰ ৰুম তুমি ইয়াৰ পৰা যোৱা ইয়াত মই আৰু কবিৰ থাকিম কি যে কথা কৈ আছা নহয় তুমি তোমাৰ মাথা গণ্ডগোল আছে নেকি হা মাথাৰ গণ্ডগোল আছে নে তোমাৰ নট এটা এৰাই গ'ল তোমাৰ আকৌ তৰ্কনো কোনে কৰে মোৰ মন নাই মই যাওঁ ইয়াৰ পৰা তুমি ইয়াতে থাকা কবি আৰু মই বেলেগ এটা ৰুমত থাকিম ঠিক আছে আৰু এনেও এইটো আমাৰ ৰুম নহয় এইটো গেষ্ট ৰুম তোমাৰেই ৰুম এইটো থাকা How dare she talk to me like that? Huh? Over smart की दुकान ताई की भाবিছে তাই কবিৰৰ মই এইটো শুনিব নোৱাৰোঁ কবিৰ কেৱল মোৰ আৰু এই ঘৰখনো কেৱল মোৰ কবিৰৰ সম্পত্তিবিলাকো কেৱল মোৰ তাইক এইখন ঘৰৰ পৰা মই সোনকালে উলিয়াম তই চিন্তা নকৰিবি কৃতি আহিছোঁহে আহি পেলাই এই ঘৰখন এনেকুৱা কৰি তেতিয়াহ'লে তই ভাব মোৰ যদি আহাটো ইমান ধমাকেদাৰ হৈছে তেতিয়াহ'লে যোৱাটো ভাব সেইটোতো তেতিয়াতো ভূমিকম্পই আহি যাব গতিকে মই নাযাওঁৱেই এখন ঘৰতে থাকিম কি হ'ল আপোনালোক দুইজনৰে এনেকৈ মন মাৰি আছে যে আৰু কালিৰ পৰাই মই লক্ষ্য কৰি আছোঁ আপোনালোকে কিবা এটা কথা মোৰ পৰা লুকুৱাইছে কওকচোন কি কথা মোক কিয় কোৱা নাই আপোনালোকে পিংকি অহাৰ পৰাই আপোনালোক দুইটাই মোৰ লগত এনেকুৱা বিহেভ কিয় কৰি আছে কওকচোন মই কিবা ভুল কৰিলোঁ নাই কৃতি তুমিনো কি ভুল কৰিলা একো ভুল কৰা নাই আমিনো ক'ত আপোনালোকনো ক'ত কালিৰ পৰাই কবিৰে মোক ভালকৈ মাত এষাৰো দিয়া নাই অকল কৈছে ভাত খালোঁ মই তুমি খালানে চাহ খালানে আৰু আপুনিতো মোক মুখখনো দেখুওৱা নাই কিয় ইয়াৰতো চাগে কিবা এটা ৰহস্য আছে মই নিজে উলিয়াব লাগিব নে আপোনালোকে মোক ক'ব কৃতি তুমি ভুল ভাবিছা তুমি কবিৰৰ লগত কথা পাতা মই আহিছোঁ কবিৰ মই তোমাৰ লগত এটা কথা পাতিবলৈ আহিছোঁ ইয়ালৈ বুজিছা কোৱা কৃতি তুমি মোক মিছা কিয় মাতিলা কোৱা কবিৰ তুমি মোক আজিলৈকে সঁচা কথাটো কিয় কোৱা নাই কবিৰ কোনটো সঁচা কথা সকলোচোন মই তোমাক কওঁৱেই মই কি মিছা মাতিলোঁ তুমি কিমান দুখত আছা কেনেকুৱা তোমাৰ মনৰ ভিতৰত চলি আছে কি চলি আছে মই সকলো গম পাওঁ কবিৰ মই একো নাই গম পোৱা মই একো জনা নাই পিংকিৰ কথা এতিয়া কি একেখন ঘৰতে আছোঁ আমি মানুহবিলাক বাৰু ইমান তুমি কি ভাবিছা বাৰু মুখৰ পৰা কি ওলাইছে মই বুজিয়ে পোৱা নাই কিন্তু তোমাক বহুত গালি দিবলৈ মন গৈছে মোৰ পিংকিৰ কথাটো তুমি বাদ দিয়া তুমি তোমাৰ মনত কি চলি আছে সেইটোতো মোক ক'বলৈ পাৰিলাহেঁতেন সেইটোও নাই কোৱা তুমি মোক কৃতি চোৱা এনেকুৱা কথা নহয় বহুত বছৰ হৈ গ'ল মই পাহৰি গৈছিলোঁ কথাটো আৰু এতিয়া ইমান ধুনীয়াকৈ আমাৰ সংসাৰখন চলি আছে ইমান চব ভাল হৈ গ'ল চব ঠিক হৈ আছে এতিয়া বাৰু মই কিয় তুমি নিজে কোৱা এতিয়া মই কিহৰ কাৰণে বাৰু সেইবাবে মই নক'লোঁ তোমাক আৰু মই কৃতি তোমাক হেৰুৱাব নোখোজোঁ সেইবাবে মই তোমাক কথাটো কোৱা নাছিলোঁ তুমি মোক ভুল নুবুজিবা প্লিজ হেৰুৱাব নোখোজা তুমি মোক মই তোমাক এৰি থৈ কিয় যাম কবিৰ মই জানো কিবা এটা হৈছিলে সেইবাবে তুমি মোক কোৱা নাছিলা কিবা প্ৰব্লেম আছিলে কিন্তু তুমি মোক কালিতো ক'ব পাৰিলাহেঁতেন কিন্তু নাই তুমিতো মোক নকলাই এতিয়া মই নিজে গম পাই আহিছোঁ আৰু পিংকিৰ লগত তৰ্কাতৰ্কি লাগি আহিছোঁ পিংকিৰ লগত লাগি অহা নাই পিংকিয়ে মোৰ লগত লাগিছে চিন্তা নকৰিবা মই পিংকি গালি পৰা নাই তাইহে মোক উল্টাই পাৰিছে কৃতি তুমি কি কৈ আছা বাৰু তোমাৰ কিবা প্লিজ তুমি মোক এনেকুৱা কিয় কৰিছা কাৰণ মই তোমাক বেয়া পাইছোঁ কবিৰ বহুত বেয়া পাইছোঁ এইকাৰণে নহয় যে তুমি মোক মিছা মাতিছা এইকাৰণে যে তুমি মোক তোমাৰ মনত থকা কথাখিনি নকলা বুজিছা তুমি জানা মোক পিংকি এখন ঘৰৰ পৰা ওলাই যাব কৈছে শ্ৰীক লৈ এখন ঘৰৰ পৰা ওলাই যাব কৈছে মই গ'লেওনো কি প্ৰব্লেম হ'ব তোমালোকৰ ন কিন্তু মই নাযাওঁ কবিৰ এইখন মোৰো ঘৰ মই নাযাওঁ এইখন ঘৰ এৰি কিন্তু পিংকিৰো ঘৰ এখন তুমি জানা তুমি পিংকিক কি ক'বা এইটো হ'ল তুমি নিজে উলিয়াব লাগিব আমি নোৱাৰিম তোমাক হেল্প কৰিব মোক ন্যায় দিব গৈ তুমি পিংকিৰ লগত তেনেকুৱা অন্যায় নকৰিবা ঠিক আছে কাইলৈ খণ্ডটোতহে গম পাম আৰু কি হয় কি নহয় হ'ব দিয়া